শিলা প্ৰণিপাতে অক্ষেত্ৰৰ মহিমায়াৱে কহিয়াতে কিবা হেতু ইন্দ্ৰদ্যুম্ন ৰাজা শুদ্ধ চিতে কৰিলন্ত অশ্বমেধা উৰে সাপুৰিতে। সেই যেতিয়া আমাৰ সমস্ত ধৰ্মৰ আৰম্ভণি ব্ৰহ্মাৰ ওচৰত হৈছিল, গতিকে তেতিয়াই ব্ৰহ্মাৰ ওচৰত গৈ মুনিবিলাকে কৈছিল যে ব্ৰহ্মাদেৱ, এই যে পবিত্ৰ তীৰ্থস্থান জগন্নাথ আছে, সেই জগন্নাথনো কেনেকৈ সৃষ্টি হ'ল? ইন্দ্ৰদ্যুম্ন ৰজাই কি কাৰণত তাত অশ্বমেধ যজ্ঞ কৰিছিল? এই সমস্ত কথাখিনি কওকচোন। ৰাম বন্ধাইলাই অদ্ভুত দৌল আশ্চৰ্য মহিমা, ৰাম কৃষ্ণ সুভদ্ৰাৰ সজাইলা প্ৰতিমা, কিবা হেতু দৌল তথা পিলা নৰেশ্বৰ, সমস্ত বৃত্তান্ত কহুই লোক সৃষ্টি কৰ। সেই ইন্দ্ৰদ্যুম্ন ৰজাই সেই পুৰীত কি কৰিছিল? বলৰাম, কৃষ্ণ আৰু সুভদ্ৰাৰ মূৰ্তি সজাই তাতে স্থাপন কৰিছিল। সেই স্থাপন কৰাৰ কাহিনীভাগনো কি, তাকে এবাৰ আমাক বুজাই কওকচোন। ৰাম ব্ৰহ্মাই বুলন্ত শুনা মুনিগণ যত, অয়াছিলায় বন্তিপুৰী মালদ্বীপত, তাহাৰ মহিমাময়ী কি কৈব সম্প্ৰতি, ইন্দ্ৰৰ নগৰ যেন দুটি অম্ৰাপতি। তেতিয়া কৈছে যে ব্ৰহ্মা, তেতিয়াহ'লে শুনা, কেনেকৈ সেই ইন্দ্ৰদ্যুম্ন ৰজাই জগন্নাথ সৃষ্টি কৰিছিল? সেইখিনি প্ৰথমতে আছিল কি? অৱন্তিপুৰী বুলি মালদ্বীপত এখন ঠাই আছিল, আৰু সেই অমৰাৱতী হৈছিল কি যে দ্বিতীয় স্বৰ্গৰ নিচিনা, ইন্দ্ৰৰ স্বৰ্গ যেনেকুৱা, সেই অমৰাৱতী নগৰো আছিল দ্বিতীয় স্বৰ্গপুৰী। ৰাম সেই নগৰত ইন্দ্ৰ দ্যুম্ন মহাৰাজা, ধৰ্ম পথে পালিলন্ত পৃথিৱীৰ প্ৰজা, দানী মানি সত্যৱতী সৰ্বগুণাকাৰ, অপ্ৰতাপে আদিত্য যেন ভোগে পুৰন্দৰ। সেই ইন্দ্ৰদ্যুম্ন ৰজাই যি নগৰত বাস কৰিছিল, সেই নগৰখনত যিবিলাক প্ৰজা আছিল, সেই সমস্ত প্ৰজাবিলাকক তেওঁ ধৰ্ম অনুসৰি পালন কৰিছিল। অৰ্থাৎ সকলোকে তেওঁ সমানভাৱে চাইছিল আৰু কাৰো প্ৰতি অন্যায় কৰা নাছিল। আৰু সেইকাৰণে সেই ইন্দ্ৰদ্যুম্ন ৰজাক সকলোৱে পুৰন্দৰ বা ইন্দ্ৰ বুলি মানি লৈছিল। ইন্দ্ৰ মানে স্বৰ্গৰ দেৱতা। ৰাম পৃথিৱীত নাহি ৰাজা তাহান সমান, যজিল বিবিধ যজ্ঞ দিলা বহু দান, সুবৰ্ণ মানিক গ্ৰাম গজবাজি ৰথ, অনিৰন্তৰে বিপ্ৰৰ পুৰিলা মনোৰথ। সেই সময়ত পৃথিৱীত তেওঁৰ সমান ধাৰ্মিক ৰজা কোনো নাছিল। তেওঁ বিভিন্ন ধৰণৰ যজ্ঞ কৰিছিল। বহুবাৰ যজ্ঞ কৰাৰ পিছত সেই যজ্ঞ শেষত এই ঋষিমুনি সমস্তক কি দিছিল? তেওঁ দান দক্ষিণা দিছিল। দান দক্ষিণা স্বৰূপে সুবৰ্ণ অৰ্থাৎ সোণ, মাণিক, হাতী, ৰথ, ঘোঁৰা ইত্যাদি সমস্তবিলাক দান দিছিল।
ৰাম নিহিমতে পৃথিৱী কপালন্ত নৃপতি দিনে কত হাড় হেন উপজিলামতি কোন কৰ্মে আৱি আৰাধিব জগন্নাথ এই বুলি শাস্ত্ৰ বিচাৰিলা নৰনাথ। এনেকে প্ৰজা পালন কৰি কৰি ৰজাই বহুত বছৰ পাৰ কৰিলে। আৰু তাৰপিছত এনেকে থাকোঁতে তেওঁৰ এদিন ভগৱানৰ প্ৰতি ভক্তি হৈ গ'ল। আৰু ভগৱান মানে জগন্নাথ, গতিকে জগন্নাথক তেওঁনো কেনেকে আৰাধনা কৰিব পাৰি, তাৰে কাৰণে চিন্তা কৰি কৰি তেওঁ কি কৰিলে, কিছুমান কৰ্ম কৰিব ধৰিলাক, যে কি কৰ্মৰ জৰিয়তে জগন্নাথক তেওঁ পূজা কৰিব পাৰিব বা ভক্তি কৰিব পাৰিব। এইভাৱে তেওঁ সেই মন এটা তেওঁৰ আহি গ'ল যে কেনেকে মই জগন্নাথক পূজা কৰিব পাৰোঁ। এই বুলি ভাবি তেওঁ বিভিন্ন ধৰণৰ শাস্ত্ৰ, য'ত জগন্নাথৰ গুণানুকীৰ্তন থাকে, সেই শাস্ত্ৰবিলাক ক'তনো পোৱা যায়, ক'ত আছে, সেই সমস্তবিলাককে তেওঁ অন্বেষণ কৰি থাকিল, অৰ্থাৎ বিচাৰি থাকিল। ৰাম আগম পুৰাণ বেদ বেদান্ত যতে ক গুৰু মুখে জানিলন্ত অতত্বক প্ৰত্যেক মুকুতি চায়েৰি লন্ত ভ্ৰান্তি জ্ঞান কিমতে আৰাধো ধৰি কিমতে আৰাধো হৰি মনে কৰি ধ্যান। গতিকে ঋষি সমস্তবিলাকৰ পৰা তেওঁ পৰামৰ্শ লোৱাৰ পিছত তেওঁলোকে ক'লাক যে আগম পুৰাণ বেদ বেদান্ত ইত্যাদি যিমানবিলাক শাস্ত্ৰ আছে, এই শাস্ত্ৰবিলাকৰ কথা তোমাৰ ওচৰত আমি ক'ম। এতিয়া তোমাৰ ওচৰত কোৱাৰ পিছত সেই তাৰ যি তত্ত্ব, তাৰ যি মূল কথা, সেইখিনি তুমি আয়ত্ত কৰি ল'বা। আৰু আয়ত্ত কৰি লোৱাৰ পিছত তাৰ পৰাই তুমি গম পাবা যে কেনেকে জগন্নাথক আৰাধনা কৰিব লাগে। ৰাম নাহিকে নিস্তাৰ মাধৱত পৰে শংখ চক্ৰ গদা পদ্ম অজাৰ চাৰি কৰে পত্ৰ পদ্মপত্ৰ সমচাৰু লোচনায়ত গলে বনমালা শোভে কৌস্তভ কণ্ঠত। সেই ঋষিমুনি সমস্তই তেতিয়া ভগৱান কৃষ্ণৰ কথা কৈছে যে ভগৱান কৃষ্ণ বা ভগৱান বিষ্ণু কি কৰি থাকে, সেই ভগৱানক যদি কোনোবাই শৰণ লয় তেতিয়াহ'লে তেওঁ ভক্তি জৰিয়তে তেওঁক মুক্তি প্ৰদান কৰে। গতিকে সেইকাৰণে ভগৱানক যদি আৰাধনা কৰিব লাগে, তুমি প্ৰথমতে তেওঁৰ মূৰ্তিটো হৃদয়ত ধাৰণ কৰি ল'ব লাগিব। তেওঁৰ মূৰ্তি কি, যে চাৰিখন হাতত শংখ চক্ৰ গদা পদ্ম থাকিব, আৰু লগতে থাকিব কি, তেওঁৰ চকুজুৰি পদুম ফুলৰ নিচিনা, আৰু গলত থাকিব বনমালা, আৰু তাৰ লগতে কণ্ঠত কৌস্তভ মণি থাকিব। এইখিনি হৈছে তেওঁৰ চিন। ৰাম হিৰত গিৰিতি কৰে কংকনে কেউৰ মকৰ কুণ্ডল জলে পমতনুপুৰ শ্যামল শৰীৰ পীত বস্ত্ৰে কৰে কান্তি অহিয়াত প্ৰকাশেয়াতে শ্ৰীবৎসৰ পান্তি। যে তেওঁৰ কিৰীটিত শিৰত কি আছে, কিৰীটি থাকে। কিৰীটি মানে আমাৰ যিটো মুকুট, এই মুকুটটো থাকিব, কাণত কেউৰ থাকিব, মকৰত অৰ্থাৎ তেওঁৰ মুখমণ্ডলত কি কৰি থাকিব, চাৰিওফালে ধুনীয়াকৈ উজ্জ্বল হৈ থাকিব। সেই হেৰিবিলাকৰ জৰিয়তে যিবিলাক তেওঁ হাতে কলে গালে বিন্ধে সেইবিলাকৰ পোহৰ কৰি থাকিব। আৰু সদায় ভৰিত কি থাকিব, তেওঁৰ নুপুৰ থাকিব। আৰু তেওঁৰ সেই কলা বৰণৰ বা শ্যাম বৰণৰ যিটো শৰীৰ, সেই শৰীৰত কি থাকিব, হালধীয়া বস্ত্ৰ থাকিব। আৰু সেই হালধীয়া বস্ত্ৰই সদায় পোহৰ কৰি থাকিব। আৰু তুমি চিনাৰ কাৰণে আৰু এটা কি আছে জানা, তেওঁৰ শ্ৰীবৎস পান্তি আছে, অৰ্থাৎ তেওঁৰ সোঁহাতত এনেকুৱা কিছুমান নোম আছে, যি নোমখিনিৰ জৰিয়তে তেওঁক সেইটো কি কয়, এইখিনি বুকুত তেওঁৰ নোম অলপ আছে, সেইখিনিকে শ্ৰীবৎস পান্তি বুলি কয়। গতিকে এইখিনি
তেওঁৰ ৰূপৰ বিৱৰণ আমি দি দিলোঁ। গতিকে সেইকাৰণে ৰজা তুমি এনেকেই ভগৱানক আৰাধনা